নমস্কাৰ সকলোকে এলপিএনএমি ছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ গণিত কিতাপখনত থকা যি কৰি চাওঁ আহা 10.11 দিয়া আছে তাৰে প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। সেইবাবে চোৱা 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে প্ৰথমে ইংলিছত চাই লোৱা। The top of the mountain is 2120 feet above the sea level. The bottom of a valley is 840 feet below the sea level. What is the distance between the top of the mountain and the bottom of the valley? আৰু অসমীয়াত কি কৈছে এটা পৰ্বতৰ শিখৰ সমুদ্ৰপৃষ্ঠৰ পৰা 2120 ফুট উচ্চতাত আছে। এটা উপত্যকাৰ তলৰ অংশ সমুদ্ৰপৃষ্ঠৰ পৰা 840 ফুট তলত আছে। পৰ্বতৰ ওপৰ আৰু উপত্যকাৰ তলৰ মাজৰ দূৰত্ব কিমান? অৰ্থাৎ চোৱা কিদৰে কৰিম 1 নম্বৰৰ সলিউশন। এই প্ৰশ্নটো সমাধান কৰাৰ আগতে আমি ইয়াত ছবিৰ জৰিয়তে প্ৰশ্নটোত কি কৈছে সেইটো বুজিবলৈ চেষ্টা কৰোঁ আহা। এটা পৰ্বতৰ শিখৰ সমুদ্ৰপৃষ্ঠৰ পৰা 2120 ফুট উচ্চতাত আছে। ধৰিলোঁ এইখন এখন সমুদ্ৰপৃষ্ঠৰ ওপৰত এখন পৰ্বত আছিল আৰু সেই পৰ্বতখনৰ জোখটো কিমান দি আছে 2120 ফুট। ইয়াৰ পাছত চোৱা কি আছে এটা উপত্যকাৰ তলৰ অংশ সমুদ্ৰপৃষ্ঠৰ পৰা 840 ফুট তলত আছে। আকৌ কৈছে যে এই সমুদ্ৰপৃষ্ঠৰ তলত ইয়াত এটা উপত্যকা আছে আৰু এই উপত্যকাৰ যোনটো দূৰত্ব সমুদ্ৰপৃষ্ঠৰ পৰা উপত্যকাৰ যোনটো দূৰত্ব সেইটো কিমান দিয়া আছে 840 ফুট। 840 ফুট। ইয়াৰ পাছত প্ৰশ্নটো কি কৈছে চোৱা পৰ্বতৰ ওপৰ আৰু উপত্যকাৰ তলৰ মাজৰ দূৰত্ব কিমান? এতিয়া আমি এই পৰ্বতখনৰ ওপৰৰ পৰা উপত্যকাৰ তলৰ যোনটো দূৰত্ব আছে সেই দূৰত্বটো আমি উলিয়াব লাগে। এতিয়া চোৱা ইয়াৰ পৰা ইয়াত আমাৰ পৰ্বতখনৰ উচ্চতাটো দিয়া আছে আকৌ ইয়াৰ পৰা ইয়ালৈকে যোনটো দূৰত্ব সেইটো কিমান দিয়া আছে 840। অৰ্থাৎ যেতিয়া আমি 2120 ফুটৰ লগত আমি 840টো যোগ কৰিম তেতিয়া আমি পৰ্বতৰ ওপৰৰ পৰা উপত্যকাৰ তলৰ যোনটো দূৰত্ব আছে সেইটো পাই যাম। অৰ্থাৎ চোৱা কিদৰে কৰিবা তোমালোকে প্ৰথমে আমি অসমীয়াত লিখিম ইয়াৰ পৰা চাই তোমালোকে ইয়ালৈকে প্ৰথমে প্ৰশ্নটো লিখি ল'বা। ইয়াত এটা পৰ্বতৰ শিখৰ সমুদ্ৰপৃষ্ঠৰ পৰা 2120 ফুট উচ্চতাত আছে। তোমালোকে চাই এই লাইনটো প্ৰশ্নৰ পৰা লিখি ল'বা। তাৰপিছত লিখিবা যে এটা উপত্যকাৰ তলৰ অংশ সমুদ্ৰপৃষ্ঠৰ পৰা 840 ফুট তলত আছে। চাই তোমালোকে এই প্ৰশ্নৰ পৰা এই 80লৈকে লিখি ল'বা। ইয়াৰ পাছত কি কৈছে চোৱা পৰ্বতৰ ওপৰ আৰু উপত্যকাৰ তলৰ মাজত দূৰত্ব কিমান? এতিয়া ইয়াত লিখিবা যে পৰ্বতৰ ওপৰ আৰু উপত্যকাৰ উপত্যকাৰ তলৰ মাজৰ দূৰত্ব সমান। এতিয়া চোৱা এই পৰ্বতৰ জোখটো কিমান আছিল 2120 ফুট। সেইবাবে তোমালোকে ইয়াত লিখিবা 2120 ফুট যোগ আৰু চোৱা এই সমুদ্ৰপৃষ্ঠৰ পৰা উপত্যকাৰ যোনটো দূৰত্ব আছিল সেইটো কিমান আছিল 840 ফুট। এতিয়া এই 2120ৰ লগত 840টো যোগ কৰি দিয়া। 2120ৰ লগত 840টো যোগ কৰা
000 4 2 6 8 1 9 2 2 অৰ্থাৎ আমি কিমান পালো 2960 ফুট অৰ্থাৎ এই পৰ্বতখনৰ ওপৰৰ পৰা উপত্যকাৰ তলৰ যোনটো দূৰত্ব সেইটো কিমান হ'বগৈ 2960 ফুট এইটো হৈ গ'ল আমাৰ 1 নম্বৰৰ উত্তৰ অসমীয়াত তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা আৰু যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা চাই ইংলিছত এইদৰে লিখিবা যে প্ৰথমে এই প্ৰশ্নটোৰ পৰা চাই এই সি লেভেললৈকে লিখি ল'বা অৰ্থাৎ এইদৰে লিখিবা the top of a mountain is 2120 feet তাৰপিছত কি লিখা আছে চোৱা above the sea level sea level তাৰপিছত চোৱা কি লিখা আছে the bottom of a valley the bottom bottom the bottom of a valley valley is 840 feet is 840 feet তাৰপিছত কি লিখা আছে চোৱা below the sea level below the sea level level ইয়াৰ পাছত কি হৈছে যে what is the distance between the top of the mountain and the bottom of the valley তাৰপিছত লিখিবা যে the distance ইয়াৰ পিছত লিখিবা যে the distance between the top of the mountain and the bottom of the valley and the bottom of the valley valley of the valley সমান যোনটো মাউণ্টেইনৰ যোনটো উচ্চতা আছিল সেইটো কিমান আছিল 2120 ফিট প্লাস আৰু সমুদ্ৰ পৃষ্ঠৰ পৰা তলফালে থকা উপত্যকাৰ যোনটো দূৰত্ব সেইটো কিমান আছিল 840 ফিট এতিয়া এই 2120 ৰ লগত 840 টো যোগ কৰা কিমান হ'বগৈ 2960 হ'বগৈ 2960 ফিট এইটো হৈ গ'ল আমাৰ ইংৰাজীৰ উত্তৰ তোমালোকে যদি অসমীয়াত লিখা তেতিয়াহ'লে ইংলিছত নালাগে আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে অসমীয়াত নালাগে যদি তোমালোকৰ যদি ইমানখিনি যদি লিখিবলৈ যদি অসুবিধা হৈছে তেতিয়াহ'লে তোমালোকে অসমীয়াত লিখিলে ইয়াৰ পৰা লিখিব পাৰা পৰ্বতৰ ওপৰ আৰু উপত্যকাৰ তলৰ মাজৰ দূৰত্ব ইমানখিনি লিখিবা আৰু যদি ইংলিছত যদি তোমালোকৰ যদি ইমানখিনি যদি লিখিবলৈ যদি অসুবিধা হৈছে তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা লিখিব পাৰা the distance অৰ্থাৎ ইয়াৰ পৰা লিখিবা the distance between the top of the mountain and the bottom of the valley সমান দি পেলাই যোনটো আমাৰ পৰ্বতৰ উচ্চতা আছিল আৰু উপত্যকাৰ যোনটো দূৰত্ব আছিল সেই দুটা যোগ কৰি দিলে আমি কি পাই যাম ইয়াৰ আনসাৰটো পাই যাম যদি তোমালোকে যদি এইখিনি যদি লিখিবলৈ যদি অসুবিধা পোৱা তেতিয়াহ'লে লিখিব নালাগে আৰু অসমীয়াটো যদি তোমালোকে এইখিনি লিখিবলৈ অসুবিধা পোৱা তেতিয়াহ'লে এইখিনি লিখিব নালাগে তোমালোকে ইয়াৰ পৰা লিখিবা পৰ্বতৰ ওপৰ আৰু উপত্যকাৰ তলৰ মাজৰ দূৰত্ব লিখি পেলাই তাৰপিছত কি কৰিবা 2120 ৰ লগত 840 টো যোগ কৰি দিলে আমাৰ আনসাৰটো ওলাই যাব এইটো হ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে at 8 pm the temperature of a city was 4 degrees Celsius after 5 hours the temperature was decreased by 6 degrees Celsius what was the temperature at 1 am আৰু চোৱা অসমীয়াত কি কৈছে নিশা 8 বজাত এখন চহৰৰ উষ্ণতা 4 ডিগ্ৰী সেলসিয়াছ আছিল 5 ঘণ্টাৰ পিছত উষ্ণতা 6 ডিগ্ৰী সেলসিয়াছ হ্ৰাস পালে ৰাতিপুৱা এটাত উষ্ণতা কিমান আছিল অৰ্থাৎ চোৱা কিদৰে কৰিবা নাম্বাৰ 2 ৰ সলিউশন চাই পোনপ্ৰথমে তোমালোকে এই গোটেই লাইনটো লিখি পেলাই এই হ্ৰাস পালেলৈকে লিখিবা চাই লিখিবা যে নিশা 8 বজাত এখন চহৰৰ উষ্ণতা 4 ডিগ্ৰী সেলসিয়াছ
চেলচিয়াছ আছিল। চেলচিয়াছ আছিল। তাৰপিছত চাই চাই লিখিবা যে 5 ঘণ্টাৰ পিছত 5 ঘণ্টাৰ পিছত উষ্ণতা 6 ডিগ্ৰী চেলচিয়াছ 6 ডিগ্ৰী চেলচিয়াছ হ্ৰাস পালে। এতিয়া কৈছে যে ৰাতিপুৱা এটাত উষ্ণতা কিমান আছিল। এতিয়া ইয়াত লিখিবা যে ৰাতিপুৱা 1 বজাত উষ্ণতা আছিল। এতিয়া চোৱা কিদৰে কৰিবা। নিশা 8 বজাত এখন চহৰৰ উষ্ণতা কিমান ডিগ্ৰী আছিল? 4 ডিগ্ৰী চেলচিয়াছ আছিল, হয়নে? সেইবাবে তোমালোকে ইয়াত লিখিবা 4 ডিগ্ৰী চেলচিয়াছ। 4 ডিগ্ৰী চেলচিয়াছ আৰু চেলচিয়াছটোক আমি ইংলিছত চি বুলি লিখিব পাৰোঁ। এতিয়া চোৱা কি কৈছে, নিশা 8 বজাৰ পৰা 5 ঘণ্টা পিছত কেইটা বাজিব? 8ৰ পিছত 9, 10, 11, 12, 1 কেইটা বাজিব? এটা বাজিব, হয়নে? এতিয়া কৈছে যে 8টা বজাত উষ্ণতা কিমান আছিল? 4 ডিগ্ৰী চেলচিয়াছ আছিল। ইয়াৰ পাছত 5 ঘণ্টাৰ পিছত উষ্ণতা 6 ডিগ্ৰী চেলচিয়াছ হ্ৰাস পাইছে মানে কমি গ'ল। যেতিয়াই কমিব তেতিয়া আমি কি কৰিব লাগিব? বিয়োগ কৰিব লাগিব। সেইবাবে তোমালোকে কি কৰিবা? এই 4 ডিগ্ৰী চেলচিয়াছৰ পৰা 6 ডিগ্ৰী চেলচিয়াছটো আমি কি কৰিব লাগিব? বিয়োগ কৰিব লাগিব। এতিয়া -6 ডিগ্ৰীৰ পৰা 4 ডিগ্ৰী গ'লে কিমান থাকিব? -2 ডিগ্ৰী চেলচিয়াছ। এইটো হৈ গ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ অসমীয়াত। আৰু যদি ইংলিছত লিখিব বিচৰা তেতিয়াহ'লে লিখিবা, চাইছে তোমালোকে এই লাইনটো লিখি ল'বা ইয়ালৈকে। At 8 p.m. the temperature TEM PERATURE temperature of a city was 4 degrees Celsius. After 5 hours, the temperature was decreased by 6 degrees Celsius. তাৰপিছত কৈছে যে what was the temperature at 1 AM. তাৰপিছত ইয়াত লিখিবা the temperature at 1 AM সমান চোৱা 8টাৰ সময়ত উষ্ণতা কিমান আছিল? 4 ডিগ্ৰী চেলচিয়াছ আছিল, হয়নে? সেইবাবে তোমালোকে ইয়াত লিখিবা 4 ডিগ্ৰী চেলচিয়াছ। ইয়াৰ পাছত 5 ঘণ্টা পাছত উষ্ণতাটো কি হৈছিল? ডিক্ৰিজ হৈছিল। ডিক্ৰিজ মানে কমি গ'ল। যেতিয়াই কমিব তেতিয়া আমি কি কৰিম? বিয়োগ কৰিম। কিমান বিয়োগ কৰিব লাগিব? 6 ডিগ্ৰী চেলচিয়াছ। এতিয়া এই 4 ডিগ্ৰী চেলচিয়াছৰ পৰা -6 ডিগ্ৰী চেলচিয়াছটো বিয়োগ কৰা। যেহেতু চোৱা মাইনাছটো ডাঙৰ, সেইকাৰণে -6ৰ পৰা 4 গ'লে কিমান থাকিব? -2 ডিগ্ৰী চেলচিয়াছ। আৰু এইটো হৈ গ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ ইংলিছত। যদি তোমালোকে অসমীয়াত লিখা তেতিয়াহ'লে ইংলিছত নালাগে, আৰু যদি ইংলিছত উত্তৰটো লিখা তেতিয়াহ'লে অসমীয়াত নালাগে। ইয়াৰ পাছত চোৱা, যেহেতু কৰি চাওঁ আহা 10.11ত দুটাই প্ৰশ্ন আছিল আৰু ইতিমধ্যে আমি সেই প্ৰশ্নখিনিৰ উত্তৰখিনি সমাধান কৰিলোৱে। যেহেতু আৰু ইয়াত প্ৰশ্ন নাই, সেইবাবে আজিলৈ ইমানতে থাকক। আৰু যদি তোমালোকৰ যদি ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ। ইয়াৰ পাছত চোৱা, আৰু আমাৰ কৰি চাওঁ আহা এটাই আছে 10.12। অহা ভিডিঅ'ত আমি কৰি চাওঁ আহা 10.12ৰ প্ৰশ্নখিনি সমাধান কৰিম। আৰু চোৱা তাৰপিছত আমাৰ এই কিতাপখনৰ কমপ্লিট হ'বগৈ। যেহেতু চোৱা ইয়াৰ পাছত কৰি চাওঁ আহা 10.13টো নাই, অৰ্থাৎ চোৱা যিহেতু ইয়াত উত্তৰমালা পাই গ'লোঁ, অৰ্থাৎ যেহেতু কৰি চাওঁ আহা আৰু নাই, তাৰমানে আমাৰ নেক্সট ভিডিঅ'টো হ'ব আমাৰ লাষ্ট ভিডিঅ'। সকলোকে ধন্যবাদ।